আমাৰ নিৰ্বাচন 9 তাৰিখৰ পৰা যিটো আমাৰ নিৰ্বাচন আৰম্ভ হ'ব এই 9 তাৰিখৰ নিৰ্বাচনৰ কাৰণে আমি যিহেতু সমূহ মিচিং জনগোষ্ঠীয়ে ছয় মিচিং যিটো আমাৰ নেশ্যনেল অৰ্গেনাইজেশ্যন আছে নেশ্যনেল অৰ্গেনাইজেশ্যনে এটা সিদ্ধান্তৰ জৰিয়তে আমি NDA চৰকাৰৰ লগত সমৰ্থনত থাকিম বুলি এটা সিদ্ধান্ত লোৱা হৈছিলে। এই সিদ্ধান্তৰ মৰ্মে আজি NDA চৰকাৰৰ গুৱাহাটী সমষ্টিৰ 33 নং গুৱাহাটী দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক ইয়াতে আমন্ত্ৰণ কৰি আনি আমি 33তম মিচিং মিমাক কাবাং ফাউণ্ডেশ্যন ডেৰ জৰিয়তে তেওঁৰ এটা সজাগতা সভা ইলেকশ্যন কেম্পেইন বুলি ক'ব পাৰে সেইটো আমি কৰিছোঁ। আৰু লগতে যিটো যোৱা কেবিনেটত মিচিং আলি আই লৃগাঙকে আমাৰ অসম চৰকাৰে এটা কৃতজ্ঞতা জনাই গোটেই মিচিংবাসীক কৃতজ্ঞতা জনাই তেওঁ আলি আই লৃগাংখনক ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰিলে। সেই বন্ধক আমি অসম চৰকাৰৰ সিদ্ধান্তক আমি আঁকোৱালি লৈছোঁ, আদৰণি জনাইছোঁ আৰু তেখেতসকলক আমি সমূহ মিচিংবাসী হৈ TMPK MMK TMMK তৰফৰ পৰা তেখেতলৈ আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানটো একচুৱেলি আমি আজি কেণ্ডিডেটকো মাতিছোঁ। কেণ্ডিডেটক মাতা মূল কাৰণটোৱে হৈছে তেখেতক আমি এই গাঁৱৰ পৰিস্থিতিটো দেখাবৰ কাৰণে যে যি পৰিৱেশত এইসমূহ গাঁও 2000 চনৰ পৰা বসবাস কৰি আছে, বিভিন্ন জনগোষ্ঠীয় লোক ইয়াত অসমৰ খিলঞ্জীয়া লোকে ইয়াত বসবাস কৰে, কিন্তু এতিয়ালৈকে ইয়াৰ ৰাস্তা ঘাটৰ কোনো এটা সমস্যা আজিলৈকে সমাধান কৰা দেখা নাই। কিন্তু 2021 চনত যেতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰ বনিল তাৰ পিছৰে পৰা কিন্তু এই যিটো খানাপাৰা অঞ্চলৰ যিটো মাটিৰ সমস্যাখিনি আমাৰ অলপকৈ লাহে লাহে সমাধান কৰা দিশে আমাৰ আগবঢ়া আমি দেখিছোঁ। আৰু লগতে ইয়াত বিভিন্ন ধৰণৰ আঁচনিও এতিয়া আঁচনিৰ জৰিয়তে ৰাস্তা ঘাটৰ সৰু সৰু আঁচনি তেওঁলোকে আমাক অনুমোদন দিছে। কিন্তু আমি বিচাৰিছোঁ যে ইয়াত পাৰ্মানেণ্ট চলিউশ্যন এটা উলিয়াওক, পাৰ্মানেণ্ট চলিউশ্যন উলিয়াই যিখিনি ইয়াৰ জনগোষ্ঠীয় লোকে বসবাস কৰি আছে তেওঁলোকক মাটিৰ পট্টা দিয়াৰ এটা ব্যৱস্থা কৰক বুলি অসম চৰকাৰলৈ আমি আহ্বানো জনাইছোঁ। আৰু লগতে আজি প্ৰাৰ্থীকো আমি সেইকাৰণে আমি দেখাইছোঁ যে অনাগত 5 বছৰ পিছত 5 বছৰত তেখেতৰ যি কৰ্মকৰ্তা হ'ব বা যি কৰ্ম তেওঁ কৰিব লাগিব সেইখিনি তেওঁ এতিয়াই বুজ লৈ লওক। সেইখিনি কাৰণে তেখেতক ইয়াত কাংগানগৰ খেলপথাৰস্থলীত তেখেতক ইয়াত আমন্ত্ৰিত কৰা হ'ল। আমি 2021 চনৰ পৰা যেতিয়া আমি NDA চৰকাৰৰ লগত সমৰ্থনত আছোঁ, NDA চৰকাৰ যথেষ্টখিনি মিচিং উদ্যোগিত অঞ্চলৰ পৰা লৈ মিচিং ৰাজ্যক বা আমাৰ যিসকল জনজাতি অঞ্চল আছে জনজাতি অঞ্চলসমূহ বিশেষকৈ বহুত ওতঃপ্ৰোতভাৱে চাইছে। আৰু এই চৰকাৰখনে জনজাতিৰে চৰকাৰ বুলি আমি মানো যিহেতু, গতিকে লৈ BJP চৰকাৰ আহিলে তাত কোনো আমি ডাউট নাই তেখেতসকলে আমাৰ যিখিনি সমস্যা আছে সেইখিনি পাৰ্মানেণ্ট এটা চলিউশ্যন দিব বুলি আমি